মানুহজনক আপুনি বিদ্যাৰ ভঁৰাল বুলি ক'ব পাৰে আৰু তেওঁ আহৰণ কৰা এই বহু বিভিন্ন দিশৰ বিদ্যা কেৱল পুথিগত নহয় এয়া ব্যৱহাৰিক ক্ষেত্ৰতো তেওঁ প্ৰয়োগ কৰি আহিছে আৰু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা এইগৰাকী ব্যক্তিৰ এই জ্ঞান এই যিটো তেওঁৰ বিদ্যা বিভিন্ন ধৰণৰ অসমৰ ভিন্ন প্ৰান্তৰ বা উত্তৰ পূৰ্বৰ বহু ৰাইজক উপকাৰ কৰি আহিছে নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এক আকৰ্ষণীয় হ'ব পৰা বিষয়বস্তুৰে সম্ভাৰ যুক্ত এক সাক্ষাৎকাৰ আমাৰ মাজত মৌচম খাউন ডাঙৰীয়া নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আৰু তেওঁ ৰেইকি লামা ফেৰা এঞ্জেল আৰু বিভিন্ন দিশৰ লগত জড়িত হৈ আহিছে যোগৰ লগতো জড়িত হৈ আছে ইতিমধ্যে আমি সাক্ষাৎকাৰ এক প্ৰচাৰ কৰিছোঁ আধ্যাত্মিকতাৰ যাত্ৰাটো তেওঁৰ সংযোগ আছে সাংস্কৃতিক সংগঠক সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ অৰিহণা আছে আৰু এগৰাকী ব্যৱসায় বা উদ্যোগী ব্যক্তি হিচাপে তেওঁ ভূমিকা পালন কৰি আগবাঢ়ি আহিছে এতিয়া আমাৰ যদি প্ৰশ্ন কৰোঁ আপোনাৰ প্ৰথম প্ৰশ্নটো যে এই আধ্যাত্মিক যাত্ৰা আপুনি কেনেকৈ আগবঢ়াই নিছে এই উত্তৰটো দিয়াৰ প্ৰাক মুহূৰ্তত এটা আমাৰ দৰ্শকৰ বাবে ভাল খবৰ দি থওঁ যে আপুনি মই বা এই পৃথিৱীৰ সকলোকে টকাৰ প্ৰয়োজন ধনৰ প্ৰয়োজন কিন্তু সেই ধন আপোনাৰ হাতলৈ কেনেকৈ আহিব এই বিষয়ক এক গুৰুত্বপূৰ্ণ সমিধান দিব আজিৰ সাক্ষাৎকাৰক অনুগ্ৰহ কৰি সাক্ষাৎকাৰ আপুনি শেষলৈকে চাব হৃদয়ংগম কৰিব আমি ৰেইকিৰ কথা ক'ম লামা ফেৰাৰ কথা ক'ম এঞ্জেলৰ কথা ক'ম টেৰট কাৰ্ডৰ কথা ক'ম আৰু বহু কথা তেওঁ আমাক অৱগত কৰিব প্ৰথমতে আমি ব্যৱসায়ৰ লগত জড়িত হৈ আছে আৰু তাৰ মাজতে আধ্যাত্মিকতাৰ যাত্ৰা আপুনি আগবঢ়াই লৈ গৈ আছে হয় কওক নমস্কাৰ মই মূলতঃ এজন ব্যৱসায়ীৰ লগতে আধ্যাত্মিক যাত্ৰা অব্যাহত ৰাখিছোঁ আচলতে এইটো মন যাৰ যিটো মন সৰুৰে পৰাই মোৰ আধ্যাত্মিকৰ লগত জড়িত হোৱাৰ মন সেইমতে আগবাঢ়ি গৈ আছোঁ আৰু যিমানেই সময় আগবাঢ়িছে বয়স আগবাঢ়ি গৈ আছে বছৰ আগবাঢ়ি গৈ আছে সিমানেই নতুন নতুন বিষয়বস্তু শিকি গৈ আছোঁ আৰু পুৰণাখিনিও মজবুত হৈ গৈ আছে এতিয়া এইটো মোৰ দ্বিতীয় সাক্ষাৎকাৰ ধন্যবাদ জনাইছোঁ আপোনাক পুনৰবাৰ মোক এই মঞ্চলৈ মতাৰ বাবে আগতে যোগাসনৰ বিষয়ে কৈছিলোঁ এতিয়া আপুনি প্ৰথম উত্তৰত সুন্দৰকৈ ক'লে ৰেইকিৰ লগত আপুনি জড়িত ৰেইকি কি ৰেইকিৰ লগত আপুনি কেনেকৈ জড়িত আৰু আপুনি কিমান বছৰ ধৰি জড়িত হৈ আহিছে লগতে আপুনি জড়িত হৈ থকা এই ৰেইকিৰ পৰা কিমান মানুহ উপকৃত কৰিবলৈ সক্ষম হৈছে আপুনি ৰেইকি সকলোৱে আজিকালি জনাজাত হৈ পৰিছে আগতে অসমত চৰ্চাটো কম আছিলে কিন্তু আজি 2 বছৰ মানৰ পৰা দেখিছোঁ প্ৰায় নজনা মানুহ নাই বুলিবই পাৰি এয়া এক হিলিং পদ্ধতি এই হিলিং পদ্ধতিৰ দ্বাৰা ৰোগ নিৰাময় কৰিব পাৰি অসুখীয়া মানুহ ভাল হয় এই পদ্ধতি আচলতে আমাৰ ভাৰতবৰ্ষৰ গৌতম বুদ্ধদেৱে উলিয়াইছিল কিন্তু পিছত জাপানিজ ৰেইকি বুলি কয় এখেতৰ নাম হৈছে ডক্টৰ মিকাউচুই তেখেতে মানে চিলেবাছ ভিত্তিক কোৰ্চ হিচাপত তৈয়াৰ কৰিলে চিষ্টেমেটিক ষ্টাডি মেটেৰিয়েল তাৰপিছতে সেয়াৰ হিলিং পদ্ধতি আৰম্ভ হ'ল তাৰপিছত এনেকৈ ৰাইজে আহি শিকিছে কৰিছে ময়ো চেষ্টা কৰিছোঁ মই বেছিকেলি শিকাই ভাল পাওঁ মানে কোৰ্চ অনলাইনতে কোৰ্চ শিকাওঁ অফলাইনতে হ'লেও শিকাওঁ ৰেইকি অকণমান হেৰি হয় মানে ট্ৰেডিশ্যনেল হয় পদ্ধতিটো স্পৰ্শৰ লগত জড়িত আপুনি চুই পেলাইও কৰিব পাৰি ডাইৰেক্ট আৰু নোচোৱাকৈও কৰিব পাৰি ডিষ্টেঞ্চ হিলিঙো কৰিব পাৰি কিন্তু ৰেইকি ডিগ্ৰী বহুত এতিয়া ইয়াত 5টা ডিগ্ৰী কৰিছে এটা ডিগ্ৰী শিকাৰ পিছত কিছুমান নীতি নিয়মো আছে নীতি নিয়ম ফ'ল' কৰিব লাগিব এনেকৈ কৰা হয় কিন্তু মই তাৰ উপৰি বেলেগ পদ্ধতিও আজিকালি ইউজ কৰোঁ যিহেতু মই বেলেগো শিকিছোঁ ৰেইকিৰ দ্বাৰা ৰোগ উপশম হয় খালি অলপ টাইম লাগে অলপ দীঘলীয়া প্ৰচেষ্টা মানে সোনকালে নহয় মানে আৰু আপোনাৰ সেই ধৰণৰ অভিজ্ঞতা হৈছে যে আপোনাৰ ওচৰলৈ অহা ৰেইকিৰ জৰিয়তে সেই ব্যক্তিসকলক আপুনি সুস্থ কৰি তুলিব পাৰিছে আচ্ছা মূলতঃ কোনখিনি ৰোগীৰ লগত এই ৰেইকিৰ মানে প্ৰচিডিঅ'ৰ বা প্ৰচেছটো এপ্লাই হয় আচলতে এইখিনি সকলো ৰোগ মানে কেৱল যে শাৰীৰিক নহয় শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব
মানসিকভাৱে সামাজিকভাৱে সকলোখিনি সুস্থ হ'লেহে এজন স্বাস্থ্যৱান ব্যক্তি হয় গতিকে স্বাস্থ্যৱান ব্যক্তি হ'বলৈ কাৰণে যাৰে যি বেমাৰ হওক শৰীৰৰ হওক মনৰ হওক সামাজিক হওক সকলো ফালৰ পৰাই আচলতে নিগেটিভিটি আঁতৰ হয় নিগেটিভিটি আঁতৰ কৰি পজিটিভ শক্তিটো যাতে বাঢ়ি যায় সেইটোৱে মানে ঠিক কৰা হয় ৰেইকিৰ জৰিয়তে সুন্দৰ আৰু এনে আমি লামা ফেৰালৈ আহোঁ আমি ক্ৰমাগতভাৱে কেইবাটাও বিষয় আজি সামৰি ল'ম লামা ফেৰানো কি আৰু ইয়াৰ বিষয়ে আপুনি কোনখিনি কথা ক'ব কেতিয়াৰ পৰা এই চৰ্চাৰ লগত জড়িত হৈ আছে লামা ফেৰাও একে হিলিং পদ্ধতি খালি মই ডিফাৰেন্সটো আজি কৈ দিম বাৰু লামা ফেৰা বুদ্ধদেৱে উলিওৱা হয় বুদ্ধদেৱে বহুত মানে জ্ঞান দিছেতো মানে হিলিঙৰ ক্ষেত্ৰত মানে ৰোগ কেনেকৈ নিৰাময় কৰিব পাৰি তাৰে এজন ব্যক্তি হৈছে এছ.কে. চাইনি তেখেতে মানে এক ক্ৰছ উলিয়ালে তেখেতৰ যিবোৰ পদ্ধতি আছে যিমানবোৰ চিম্বল আছে ভালৰ ভালটো কোন দেশৰ এইটো এইটো ভাৰতবৰ্ষৰ আচ্ছা একদম ভালৰ ভাল চিম্বলখিনি বাছি বাছি তেওঁ মূল বস্তুটো আনি পেলাই এখন চিলেবাছ ভিত্তিত কোৰ্চ কৰিলে সেই কোৰ্চটোৰ জৰিয়তে হিলিং কৰিব পাৰি কিন্তু এইটো ষ্ট্ৰং হয় ৱৰ্ল্ডৰ মানে ফাষ্টেষ্ট হিলিং পদ্ধতি ৰেইকিৰ লগত মিল আছে নেকি ৰেইকিৰ লগত মিল আছে কিন্তু ৰেইকি মই অলপ দিন আগতে ক'লোঁ যে অলপ শ্ল' হয় ট্ৰেডিশ্যনেল হয় বা নীতি নিয়ম বেছি কিন্তু এই লামা ফেৰাত মানে ফাষ্টেষ্ট খুব কম সময়ত হয় মানে কি কৰা হয় একজেক্টলি যে মই বডিত প্ৰেছাৰ দিওঁ বা কি কৰোঁ লামা ফেৰাটো কৰা হয় কেনেকৈ এইটো লামা ফেৰা লামা মানে জানে নহয় ড্ৰেছ পিন্ধি এটা ড্ৰেছ থাকে ড্ৰেছ পিন্ধিব মন্ত্ৰ আছে মন্ত্ৰ কৰিব ফেৰা মানে ঘোঁৰা আচ্ছা এজন পেচেণ্টক শুৱাই মানে ঘূৰে সেইটোৱে লামা ফেৰা কৰি পেলাই তেখেতৰ অসুখ ভাল কৰে তাৰ মন্ত্ৰ থাকে মন্ত্ৰ থাকে মই দেখুৱাই দিছোঁ এটা ড্ৰেছ আছে এইটো ৰব বুলি কয় এইটো মানে মেৰুণ কালাৰ হেৰি ড্ৰেছ হয় আপুনি চাব পাৰে এইটো কোনে ট্ৰেইন ব্যক্তিসকলে এইবিলাক পৰিধান কৰিব পাৰিব আৰু যিসকলে হিলিং ল'ব তেখেতেও পিন্ধি ল'লে ভাল আচ্ছা আৰু এইটো আপুনি যোগান ধৰিব পাৰে নেকি যোগান ধৰিব লাগে এইটো মানে যেতিয়া শিকোৱা হয় এইটো ড্ৰেছটো দিয়াই হয় আৰু এইটো লামা ফেৰা এখন ফটো আছে বুদ্ধদেৱৰ ফটো চাব পাৰে আপুনি ফটো মাৰি দিব পাৰিব আৰু এডাল মালা আছে ষ্টেচু মালাডাল উলিয়াই দেখাব পাৰি অলপ মালাডাল পিন্ধি ল'ব লাগে আচ্ছা মানে যিগৰাকী ব্যক্তিয়ে এই প্ৰক্ৰিয়াটো কৰিব তেওঁ এইটো পিন্ধি ল'ব লাগে এইটো কিহৰ মালা এইটো যিজোপাৰ গছৰ তলত বুদ্ধদেৱে জ্ঞান পাইছিলে আচ্ছা বুদ্ধি বৃক্ষ সেই বুদ্ধি বৃক্ষৰ গছৰ কাঠ হয় তাৰ পৰা এইটো কৰিছে আৰু এডাল আছে এডাল বাৰ্নিং ষ্টিক আচ্ছা ইয়াৰ ভিতৰতো ক্ৰিষ্টেল সোমোৱা আছে এইডালৰ পৰাই যোগেদি এনেকৈ মন্ত্ৰটো মাৰিলে শক্তিটো আহে আৰু এইডালৰ যোগেদি মানে চাৰ্জ কৰা হয় ক্লিনজিং কৰা হয় চাৰ্জ কৰা হয় পেচেণ্টৰ আৰু এইকেইটা কাঠৰ মাৰি হয় উদৰ এইকেইডাল মানে তলত দি লোৱা হয় যাতে আৰ্থিং নহয় আৰ্থিং নহ'বলৈ এডাল তলত দি লোৱা ষ্টপ কৰিবলৈ আচ্ছা আপুনি শিকিছিল ক'ত এইটো সহজ বিষয় নহয় আৰু এইটোতো এটা অনুধাৱনৰ একাগ্ৰতাৰ এটা বিশেষ ডিচিপ্লিন মাইণ্ডৰ মানুহে কৰিব লগা কাম এইটো এটা গতিকে ইমান জটিল কাম এটা আপুনি কেনেকৈ আয়ত্ব কৰিছিলে প্ৰথম মই ৰেইকি শিকিছিলোঁ তাৰপিছত ৰেইকি অসমতে মই এঠাইত শিকা নাই মানে কেইবাজনো গুৰু আছে একজেক্টলি প্ৰথম দুজন অসমত শিকিলোঁ তাৰপিছত বাহিৰত আকৌ পুনৰ লামা ফেৰা ক'ত শিকিলে লামা ফেৰাটো মই বাহিৰতে কৰিছোঁ দিল্লীৰ এজন আছে ছাৰ তেখেত কিন্তু আহে অসমলৈও আহে তাৰপিছত মই সেয়া তেখেতৰ লগত কৰাৰ পিছত আকৌ নেপালৰ এজনৰ লগত কৰিছোঁ অনলাইনত বিভিন্ন বিষয় শিকিবলৈ চেষ্টা কৰিছে আপুনি অনলাইনতো কৰিছোঁ অফলাইনতো কৰিছোঁ আৰু হায়াৰ ষ্টাডিও কৰিছোঁ এতিয়া মই এইখিনি বস্তু নিজেই বনাওঁ মানে এই লামা ফেৰাৰ বিষয়ে যদি কোনোবাই শিকিব খোজে কোনোবা আপোনাৰ শিষ্য হ'ব খোজে এনেকুৱা কিবা কোৰ্চ পাঠ্যক্ৰমৰ কিবা শিকাৰ ব্যৱস্থা মোৰ ফোন নাম্বাৰ যোগাযোগ কৰিলে হয় মানে কোৰ্চটো শিকাই দিয়া আমি ফোন নাম্বাৰো দি দিম হয় এতিয়া আপুনি এইটো আমি লামা ফেৰা এটা চমুকৈ অৱগত হ'লোঁ এঞ্জেল কি বস্তু আমি জানো যে এঞ্জেল পৰি এইটো কয় কিন্তু আপোনাৰ বাবে এঞ্জেলটো কি জানিম লগতে এঞ্জেল আপোনাৰ কিবা কাষলৈ আহে বুলি আমি জানো যে আপোনাৰ কাষলৈ চৰাইৰ পাখি আহে আপোনাৰ কাষলৈ মেকুৰী কুকুৰ গৰু বান্দৰ আদি জীৱ জন্তুবিলাক এটা স্পণ্টেনিয়াছ এট্ৰাকশ্যন অনুভৱ কৰা বুলি কোৱা হয় বা কিছুমান পাখি আহে পখিলা আহে
তাৰমানে আপোনাৰ শৰীৰত সেই এট্ৰাকশ্যন আছে বা জন্মগত কিবা এটা ঐশ্বৰিক শক্তি কিবা এটা আছে নে আপুনি এই ধৰণৰ মন্ত্ৰৰ জৰিয়তে কিবা এটা আয়ত্ত সন্মোহিনী কিবা এটা ব্যৱস্থা কৰিছে এই কিমান আশ্চৰ্য কেনেকুৱা হৈছে কথাটো এইটো এঞ্জেল হৈছে এঞ্জেলৰ কোৰ্চ আছে এঞ্জেলৰ কোৰ্চ কৰিব লাগে এঞ্জেলৰ যেতিয়া কোৰ্চ কৰিব মানে ইকুইপমেণ্ট লাগে শক্তিহে সকলোখিনি শক্তিৰ কথা শক্তি যেতিয়া আপোনাৰ ওচৰলৈ আহিব যিজনে শিকাব সেই শক্তিটো ট্ৰান্সফাৰ কৰি দিয়ে আচলতে ইউনিভাৰ্ছৰ পৰা যিটো শক্তি আহে এঞ্জেলৰ শক্তি আহিব শিকোৱাজনে ষ্টুডেণ্টজনক ট্ৰান্সফাৰ কৰি দিব কিন্তু ৰিচিভ কৰিব লাগিব ৰিচিভ কৰি নিজে প্ৰেক্টিচ কৰিব লাগিব তাৰপিছতে আহিব এতিয়া শিক্ষক বহুত আছে সকলোৱে সকলো কোৰ্চ শিকাই দিয়ে কিন্তু কিমানজন ষ্টুডেণ্টে সেই শক্তি পায় সেই শক্তি পাবলৈ কিন্তু প্ৰেক্টিচ কৰিব লাগিব ময়ো একবাৰতে এই শক্তি পোৱা নাছিলোঁ মই ক'ত শিকিছিলে এঞ্জেলো ইয়াতে শিকিছোঁ অসমতে এতিয়া আপুনিও শিকাব পাৰে এতিয়া মই শিকাইছোঁ মোৰ ষ্টুডেণ্ট আছে মই প্ৰথমবাৰ শক্তি পোৱা নাছিলোঁ মানে শক্তি পালে গম পায় ছিগনেল দিয়ে কিন্তু মই ভাবোঁ মোৰ ওচৰত দেখোন অহা নাই কিন্তু মোৰ এটাই ভাল আছিলে মই কৰি আছিলোঁ কণ্টিনিউ যি কৰিব লাগে প্ৰেক্টিচ কৰিব লাগে প্ৰেক্টিচ কৰি আছিলোঁ তাৰপিছত আকৌ নতুন নতুন কোৰ্চ কৰিলোঁ বেলেগৰ ওচৰত শিকিলোঁ তাৰপিছত আহিলে এতিয়াতো মই এনি টাইম থাকে লগতেই থাকে এতিয়াও লগতেই এঞ্জেল আছে এই কথাখিনি কি যে আপোনাৰ পখিলা আপোনাৰ কাষলৈ আহি থাকে জীৱ জন্তু কিছুমান এটা এট্ৰাকশ্যন বান্দৰ আপোনাৰ কাষলৈ আহি থাকে আমাৰ পৰা দৌৰি যায় আপোনাৰ কাষলৈ আহে এইটো আচৰিত কথা এইটো এইটো মানে নিজে নিজে আহে এইটো শক্তি হিচাপত আহে মানে তেওঁলোকে কিবা এটা স্পণ্টেনিয়াছ এট্ৰাকশ্যন ফিল কৰে এটা তেওঁলোকে সেইকাৰণে আহে আচ্ছা এতিয়া ধৰক আৰু এঞ্জেলৰ জৰিয়তে কি মানুহক ট্ৰিটমেণ্টো কৰিব পাৰি নেকি এঞ্জেল প্ৰে আছে এঞ্জেল হিলিং আছে এতিয়া ৰেইকি লগত যদি আপুনি এঞ্জেল ক্ৰুজটো কৰে তেতিয়া শক্তিশালী হয় মানে পাৱাৰ আহে গোটেই মিক্স কৰি পেলাই কৰিবলগীয়া হয় কাৰণ ৰেইকি যদি এটা দুটা দীৰ্ঘি কৰে পাৱাৰটো কম থাকে গোটেইকেইটা দীৰ্ঘি কৰিলেহে পাৱাৰটো বাঢ়ে ৰেইকি লামাফেৰা এঞ্জেল একে পৰ্যায়ৰ একেলগে শিকা এটা চিৰিয়েল বস্তু নেকি নে বেলেগ বেলেগ ছেপাৰেট নাই বেলেগ বেলেগ আপুনি ৰেইকি লামাফেৰা নিশিকিলেও এঞ্জেল শিকিব পাৰে কিন্তু ৰেইকি শিকিলে এঞ্জেলো যদি শিকে দুইটা মিক্স কৰিলে পাৱাৰ বেছি হয় এঞ্জেল শিকি লাভ কি হয় কি কামত আহিব এঞ্জেল শিকিলে এঞ্জেলৰ জৰিয়তে সকলো কাম কৰিব পাৰি ধৰক এঞ্জেলে মানে আপোনাৰ ছিগনেল দিব মানে গট ফিলিং বুলি কয় নহয় যে কিছুমান কথা যে অৱগত হৈ যায় হয় হয় আপুনি এতিয়া ইয়াত সাক্ষাৎকাৰটো লৈছে নেক্সট য'ত যাব আপোনাৰ ধৰক ভাল হ'ব নে বেয়া হ'ব এঞ্জেলক যদি প্ৰে কৰে আপোনাক কৈ দিব মই যাম নে নেযাম নে ছিগনেল দিব ধৰক ভাল যদি হয় ধৰক পখিলা আহিব বা আপোনাৰ কিবা চৰাই পাখি আহিব আপোনাক এটা ছিগনেল দিব যদি আপুনি যাব নালাগে তেতিয়া ধৰক কিবা এটা সেই আপোনাৰ যিটো বেয়া আপুনি গম পায় সেইটো আপোনাক দেখুৱাব সেইটো ছিগনেল দিব আচ্ছা আমি তিনিটা কথা অৱগত হ'লোঁ এইবাৰ আমি টেৰট কাৰ্ডৰ কথা শুনি থাকোঁ আমি তো এই টেৰট কাৰ্ড কি আৰু টেৰট কাৰ্ডৰ জৰিয়তে মানুহৰ হয়তো ভৱিষ্যতটো নিৰ্ধাৰণ কৰা হয় তাৰ হয়তো নিউমাৰিকেল বিষয়ৰ জড়িত তো টেৰট কাৰ্ড কিছুমান আছেও অকণমান আপুনি এপ্লাই কৰি দেখাই দিলে ভাল পালোহেঁতেন বা বিষয়টো কি আচলতে টেৰট কাৰ্ডটো এটা হিলিং মানে এইটো চাব পাৰি টেৰটৰে মানে আপুনি যদি কিবা কুৱেশ্যন কৰে কুৱেশ্যনটো কৰিলে তাত তিনিটা কাৰ্ড টানিব লাগে সেই কাৰ্ড তিনিটাই মানে এটাই পাষ্ট এটা প্ৰেজেণ্ট এটা ফিউচাৰ মানে পাষ্টত সেই বিষয়টোত কি হৈছিল আৰু প্ৰেজেণ্টত এতিয়া আপোনাৰ কি চলি আছে আৰু ভৱিষ্যতে কি হ'ব তেতিয়া সেইটোৰ সমাধানৰ বাটটো ওলায় সেইটো এটা মানে টেৰট কাৰ্ডৰ জৰিয়তে প্ৰশ্ন মানে যে কেনেহেন প্ৰশ্ন হ'ব পাৰে যিকোনো প্ৰশ্ন কৰিব পাৰে বিভিন্ন বিষয়ৰ ওপৰত কৰিব পাৰে যেনেকৈ আপুনি হিলিং এইবাৰ যদি কওঁ যে এইবাৰ লোকসভা নিৰ্বাচন আহি আছে কোন জয় হ'ব চাব পাৰি কিন্তু এইখিনি এতিয়া চাৰ্চ কৰিব লাগিব ধৰক টাইম কনজিউমিং বিষয় এটা অকণমান টাইম আছে কিন্তু আজি মই কেৱল দেখুৱাবৰ কাৰণে আহিছোঁ এইখিনি চিষ্টেমটো দেখাই দিছে আৰু টেৰট কাৰ্ডৰো মানে শিকাৰ ক্ষেত্ৰত আপুনি সহায় কৰে শিকাব আপোনাৰ পৰীক্ষাৰ্থী ভালেখিনি আছে আমি যিখিনি অৱগত হৈছোঁ আৰু এইটো কিমানখন কাৰ্ড থাকে ইয়াতে নাই কোনো কথা নাই এইটো কাৰ্ডখিনিৰ নাম আছে নেকি বা দুই এটা নাম কৈ দিয়ক ইয়াতে মেজৰ কাৰ্ড আছে মাইনৰ কাৰ্ড আছে মেজৰ কাৰ্ডবোৰ মানে হেৰি হয় মানে লগালগ মানে সেইটো হয় আৰু মাইনৰ কাৰ্ডবোৰ অলপ দেৰি হ'ব পাৰে মেজৰ আৰ্কানা বুলি কয় মেজৰ আৰ্কানা ধৰক ইয়াত নামো থাকিব ইয়াত সংখ্যাও থাকিব তলত নামো থাকিব সংখ্যাও আছে নামো আছে এইবোৰ মেজৰ কাৰ্ড মাইনৰ কাৰ্ড বিভিন্ন ধৰণৰ থাকে মাইনৰ কাৰ্ড ইমান বিষয়ৰ
নলেজ কেনেকৈ আহৰণ কৰিছে এইটোৱে আচৰিত পাওঁ মাইনৰ কাৰ্ড আচ্ছা আৰু এইকেইখন কি এইখন এঞ্জেল কাৰ্ড অলপ আগতে যিটো ক'লে হয় এঞ্জেলৰো কাৰ্ড আছে এঞ্জেলৰ কাৰ্ড এই এঞ্জেলবোৰ প্ৰিণ্ট আউট কৰি ওলোৱা হৈছে বুজি পাইছোঁ সেইটো হিলিঙৰ ক্ষেত্ৰত এইবোৰ ইউজ কৰিব পাৰি ধৰক আপুনি ৰেইকি শিকিলে কোনোবা এজনৰ বিষয়ে আপুনি ৰেইকি হিলিং দিব ৰেইকি হিলিং 21 দিন দিব লাগে এটা ডিষ্টেঞ্চত দিব এখন অল্টাৰ তৈয়াৰ কৰিব লাগে এখন থাপনা যেনেকৈ আমি ইয়াতে এখন থাপনা আজি তৈয়াৰ কৰিছোঁ ইয়াতে তাতে এজন ব্যক্তিৰ নাম থাকিব ফটো থাকিব সেই ফটোৰ লগত আমি সেই বিষয়টোৰ লগত জড়িত এঞ্জেলগৰাকী এনেকৈ ইয়াতে ফটো দিব লাগিব তেনেকৈ 13টোৰো আপুনি দিব পাৰে আৰু আপুনি ইয়াতে আৰু কইনছ দিব লাগিব কইনছ দি পেলাই সেই ব্যক্তিজনৰ ওপৰত হিলিং দিব লাগিব তেনেকৈ 21 দিন দিলে তেখেতৰ সেই বিষয়টো প্ৰব্লেমটো সলভ হয় আমি ৰেইকি কথা জানিলোঁ লামা ফেৰাৰ কথা ক'লে এঞ্জেলৰ কথা ক'লে আৰু ইয়াৰ বাহিৰে আৰু বেলেগ বেলেগ মডেলিটি বা বেলেগ বেলেগ প্ৰচেছ আছে নেকি যাৰ জৰিয়তে আপুনি বিভিন্ন বিষয় চোৱা চিতা কৰে বা মানুহক আপুনি হিলিং কৰে বা তেনেকুৱা বিষয় আৰু কিবা আছে নেকি এতিয়া টেৰট কাৰ্ড কৰিও চাব পাৰি তাৰ উপৰি মই এটা নিজে হেৰি যন্ত্ৰ তৈয়াৰ কৰিছোঁ সেইটো আজি অনা নাই মানে এটা হেৰি বটলতে পাৰা দি পেলাই সেইটোত দি চালেও হেৰি সঠিক ৰিজাল্টটো ওলাই যায় এনে চোৱা চিতা কৰা মানুহসকলে ভৱিষ্যতে কি হ'ব ক'ব নোৱাৰে সাধাৰণতে কিন্তু তাত মানে সেই আহিবলগীয়া দিনবোৰত কাৰোবাৰ যদি এক্সিডেণ্ট হ'বলগীয়া আছে কাৰোবাৰ কিবা হ'বলগীয়া আছে কাৰোবাৰ বেমাৰ হ'বলগীয়া আছে সেইখিনি ওলাই যায় আগতীয়াকৈ গম পাই যায় আৰু সেইমতে মই ব্যৱস্থা কৰোঁ ধৰক ক্ৰিষ্টেল দিওঁ একজেক্টলি এই কথাটো সুধিছোঁ যে আপোনাৰ ষ্টেটাছ আমি চাওঁ আমি সকলো ব্যক্তিৰ চোৱা নহয় কিন্তু কিছুমান বিশেষ ব্যক্তিৰ তো আপোনাৰ ষ্টেটাছ চাওঁ বা আপোনাৰ ষ্টেটাছ চোৱা বহু মানুহে আমাক কয় যে এই ব্যক্তিজনে এনেকুৱা ষ্টেটাছত এইবিলাক কথা দি থাকে কেতিয়াবা তেওঁক আনি ইণ্টাৰভিউ লোৱাৰ ব্যৱস্থা কৰিলে ভাল পাম তেওঁলোকৰ দৰ্শকৰ অনুৰোধে আজি আপোনাক আমি পালোঁ এনেকৈ ষ্টুডিঅ'ত গতিকে তেওঁলোকে কয় যে আপুনি ষ্টেটাছত বা আমিও দেখি থাকোঁ ষ্টেটাছ দিয়ে তাতে ক্ৰিষ্টেলৰ কিবা কথা কয় ক্ৰিষ্টেল চাৰ্জিঙৰ কথা দিয়ে আচলতে তো এই কিমান উপকৃত কৰে ক্ৰিষ্টেলবিলাক ক্ৰিষ্টেলনো কি আচলতে এই ষ্টেটাছত যে কিছুমান চাৰ্জিঙৰ বিষয় দি থাকে এইবিলাক কি তাৰমানে ৰেমেডি হিচাপে ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰি ধৰক ইয়াতে বিভিন্ন ধৰণৰ এতিয়া ব্ৰেচলেট আছে এইটো ক্ৰিষ্টেলৰ পৰা এইটো ৰুডাক্স ইয়াতে ক্ৰিষ্টেল আছে তাৰপিছতে বিভিন্ন ধৰণৰ আছে এইটো এটা পাইৰাইট মানিৰ কাৰণে কইনছ হয় এইটো ইউজ কৰিব পাৰি আপুনি মানিৰ কথা সুধিম বুলি কৈছিলে তাৰপিছত এইখিনি ধৰক এইবোৰ ব্ৰেচলেট হয় এইবোৰ ব্ৰেচলেট এইবিলাক পিন্ধিলে তাৰমানে ক্ৰিষ্টেলৰ এইবোৰ পিন্ধিলে যাৰ এইটো এটা এমেথিষ্ট পিন্ধিলে মাইণ্ডটো কুল কৰে এইটো এটা ইউনিভাৰ্চৰ ৰং বেঙুনীয়া ৰং ইউনিভাৰ্চৰ শক্তি এনেকৈ আহিব ধৰক মাইণ্ডটো কুল কৰি ৰাখিব আৰু চাৰ্জিং কৰি দিয়া হয় মন্ত্ৰ কৰা হয় তেনেকুৱা বিভিন্ন ধৰণৰ ব্ৰেচলেট এনেকৈ মই দিওঁ কিন্তু আজিকালি মই ব্ৰেচলেটৰ উপৰিও এটা নিজে অষ্টধাতুৰ মণি তৈয়াৰ কৰিছোঁ আৰু কি কি বস্তু দিয়ে আপুনি সেই অষ্টধাতুৰ মণি তৈয়াৰ কৰিছোঁ অষ্টধাতুত বনাওঁতেই মানে চাৰ্জ হয় নিজা মানে জুৱেলাৰী আছে নিজাৰ জুৱেলাৰীত নিজাৰ ধৰণে তৈয়াৰ কৰোঁ তাতে বিভিন্ন ধৰণৰ দৰকাৰী ভাল বস্তু দিওঁ যাতে মানে গ্ৰহবোৰ কাট খায় বেয়া গ্ৰহবোৰ কাট খায় আৰু ভাল গ্ৰহবোৰ শুভ হয় তাৰপিছত এতিয়ালৈকে মই যিমানবোৰ বিষয় শিকিলোঁ চিম্বল পাইছোঁ নহয় মই নিজাকে চিম্বল তৈয়াৰ কৰিছোঁ সেই নিজাকে চিম্বল তৈয়াৰ কৰা পাৱাৰফুল চিম্বল দিওঁ আৰু লগতে এট্ৰেকশ্যন কৰিবলৈ আকৰ্ষণ কৰিবলৈও এটা বস্তু ইউজ কৰোঁ সেইবোৰ বস্তু বহুত দাম হয় তথাপিতো মই কিনি আনি ইউজ কৰিছোঁ সেইবিলাকৰ জৰিয়তে মানুহৰ গম নোপোৱাকৈ তেওঁৰ এটা উন্নতি বুলি কোৱা হয় যিটো ইম্প্ৰুভমেণ্ট তাৰপিছতে সেই বিশেষ ব্যক্তিৰ কাৰণে শেষত চাৰ্জ কৰি দিওঁ তাৰপিছত সেইটো পিন্ধাৰ পিছত তেখেতৰ মন্ত্ৰযুক্ত এটা বিষয় এটা আপুনি সংলগ্ন কৰি দিয়ে আৰু তেতিয়া সেই ব্যক্তিজনে সেইটো পিন্ধিলে সকলো নিজৰ নিজৰ বিষয়ত ছাকচেছ হ'ব আৰু প্ৰটেকশ্যন হৈ থাকিব কোনো মানে একো কৰিব নোৱাৰে আজিকালি মানে মানুহৰ হিংসা কৰা কিবা কৰা চকু লগাই এইবোৰ বহুত বেছি নাজানো তেতিয়া বেলেগৰ কিবা কিবি কথাই যাতে নিজৰ প্ৰফেশ্যনটো ডাউন কৰিব নোৱাৰে সেইকাৰণে সেইটো প্ৰটেক্ট হৈ থাকে সেইকাৰণে আজিকালি মই সেইটো দিওঁ কোনোবাই বিচাৰিলে ক্ৰিষ্টেলৰ ব্ৰেচলেট দিওঁ কিন্তু মই নিজাকে উলিওৱা এইটোহে মই আজি বেছিকৈ চাওঁ আৰু সেইটো আপুনি এই কামবিলাক কৰি আছে মানুহৰ যিটো আমাৰ ৰোগ হৈছে সেই ৰোগটো নিৰাময়ৰ কাৰণে আপোনাৰ ওচৰত আহে আপুনি তাক তেওঁলোকক সেই সুস্থ কৰি তুলি আহিছে ৰোগটো নিৰাময় হ'লে কি তাৰমানে কিয় লাগে আমাৰ ৰোগ নিৰাময় সুখী হৈ থাকিব বিচাৰোঁ যে ৰোগ এটা হৈছে ৰোগটো আদৰি গ'লে মই সুখ পালোঁ মোৰ টকাৰ অভাৱ হৈছে টকা আহিলে মই সুখ পালোঁ তো আচলতে সুখ কি আচলতে আৰু এই কেনেদৰে আমি সুখী হ'ব পাৰোঁ
আপুনি এই গোটেই বিশ্বটো কেনেকৈ দেখিছে কথাটো সুখ মানে কি যেতিয়া বিচৰা বস্তুটো পায় তেতিয়া সুখী অনুভৱ হয় আৰু যেতিয়া বিচৰাটো নাপায় তেতিয়া অসুখী হয় আৰু নিবিচাৰাকৈ পালেতো আৰু বেছি সুখী হয় কিন্তু সুখী হ'বলৈ প্ৰথমে মানুহে নিজক ভাল পাব লাগিব বহুত পৃথিৱীৰ বহুত ব্যক্তি অসুখীয়া মানে কেৱল আনৰ কথাটো চায় আনলৈ চাই থাকোঁতে নিজক পাহৰি যায় সেইকাৰণে প্ৰথম নিজক চাব লাগিব নিজক ভাল পাব লাগিব মানে সেলফ লাভ যেটো যিসকলে নিজক ভাল পায় সেইসকলে ব্যক্তি সুখী হয় সেইকাৰণে ইয়াত আমাৰ এইবিলাক বিষয়ত সব পজিটিভ মানে সদায় পজিটিভ ভাবিব লাগিব পজিটিভ মানে সেইকাৰণে আমাৰ মেডিটেশ্যন থাকে মেডিটেশ্যনবোৰ কৰিলে খুব মাইণ্ডটো পজিটিভ হয় আচ্ছা এতিয়া এই কথাবিলাকৰ লগত মানুহৰ ৰোগ নিৰাময় প্ৰচেষ্টাটো আছে আৰু এইবিলাকৰ জৰিয়তে ৰোগ নিৰাময় কৰাৰ চেষ্টাই কৰি আছে তো নিৰোগী হৈ থাকিবলৈ কেইটামান যদি মূল পইণ্ট বা মূল বিষয় যে এইখিনি কাম যদি আমি নিয়মিত কৰি থাকোঁ কিছু পৰিমাণে আমি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ তেনেকুৱা দুটা বিষয় কিবা নিৰোগী হৈ থাকিবলৈ স্বাস্থ্যই পৰম ধন বুলি কয় যেতিয়া আপোনাৰ বেমাৰ আজাৰ নাথাকে তেতিয়া আপোনাৰ মনটো ভালে থাকে চাবচোন আৰু যদি কিবা এটা বিষয়ত কিবা মনটো যদি অশান্তি হৈ থাকে আৰু যদি আপোনাৰ পকেটটো খালী হৈ থাকে তেতিয়া মনটো মানে গৰম হৈ থাকে পকেটটো যেতিয়া গৰম হৈ থাকে মানে আৰ্থিক সচ্ছলটো যেতিয়া থাকিব হাতত টকা পইচা নাথাকে পাৰ্চটো আপোনাৰ লক্ষীয়ে ভৰপূৰ হৈ থাকিব তেতিয়া মনটো আপুনি হেপি ফিল কৰি থাকিব গতিকে হয় আপুনি মানে সদায় মানে পজিটিভ হৈ থাকিবলৈ এইখিনিয়ে সহায় কৰে আচ্ছা এইবিলাক বিষয়ৰ লগত মানে চৰ্চা কৰে বা যদি আপোনাৰ ওচৰলৈ আহে আপুনিও তেওঁলোকক সহায় কৰিব তেনেকুৱা আৰু এটা আপুনি সুধিছিলে নিৰোগী হৈ থাকিবলৈ সময়ত খাব লাগিব সময়ত শুব লাগিব সময়টো কি সময়টো মানে যেতিয়া আপোনাৰ ভোক লাগে তেতিয়া খাব লাগিব যেতিয়া আপোনাৰ টোপনি ধৰে তেতিয়া শুব লাগিব সেই তাৰ বিপৰীত কৰিলে মানে অসুখীয়া হয় বাই ফোর্স কৰিলে নহয় ভোক লাগিলেহে তাৰ ক্ষেত্ৰত মানে হজমি শক্তিটো সৃষ্টি হয় তাৰমানে সেই সময়ত খাব লাগিব আৰু যেতিয়া টোপনি ধৰে আমাৰ আজিকালি ল'ৰা ছোৱালী কি মানে মোবাইল চাই থাকে টোপনি গৈ লাষ্টত টোপনি নোহোৱা হৈ যায়গে পিছত সেই মাইণ্ডটোক দিগদাৰ কৰে অসুখীয়া তেনেকৈ হয় আমি মানে বিপৰীত আচৰণ কৰি থাকোঁ সেইকাৰণে সময়ত খাব লাগিব সময়ত শুব লাগিব কিছুমানে আকৌ বহুত টকা পইচা ঘটে খায়ো কিন্তু মানে খোৱাটো সময় নকৰে বা কিছুমানে অকল ফুৰি থাকে খোৱাটো সময় নকৰে আজিৰ তাৰিখত ভালকে সময়মতে এসাঁজ খোৱাটো বহুত ভাল কথা এতিয়া মই চেষ্টা কৰোঁ এতিয়া যে আপুনি মই কৈছোঁ ইণ্টাৰভিউৰ আগতে 1 ঘণ্টা মই পিছত যাম কাৰণ আজি দেওবাৰ আজি আমাৰ পৰিয়ালৰ সকলোৱে মিলি এসাঁজ লগে ভাগে খাই বৈ সুখটো লৈহে মই ইয়ালৈ আহিছোঁ এটা গুড ভাইবছ বুলি যদি কোৱা হয় সুন্দৰ ভাইবছ এটা পৰিৱেশ এটা সৃষ্টি কৰে হয় সেই তেনেকৈ খাই বৈহে আহিছোঁ মই মানে অকলে খাই বা নোখোৱাকৈ মই ইয়ালৈ টাইমত অহা নাই বা অকলে খাই অহা নাই মই আপোনাক মেছেজ দিছোঁ মই 1 ঘণ্টা পলমকৈ যাম কিন্তু সেইকাৰণে আমাৰ পৰিয়ালৰ মা দেউতা ককাই ভাই সকলো পৰিয়ালৰ সকলোৱে মিলি আজি দেওবাৰ কাৰণে সুন্দৰভাৱে বিভিন্ন ব্যঞ্জনে ৰান্ধি এসাঁজ খাই আনন্দ মনেৰে হয় সেইটো এটা সুখৰ বা নিৰোগী হৈ থকা এটা তাৰ পৰা মনটো ভাল লাগিব দেহাটো ভালে থাকিব এতিয়া আপুনি আমাৰ নিজৰ জীৱনটো কেনেকৈ চলাই নিছে এইটো এটা প্ৰশ্ন আমি ইতিমধ্যে উত্তৰ পালোঁ আপুনি আধ্যাত্মিকতাৰ লগত জড়িত সাংস্কৃতিক চৰ্চাৰ লগত জড়িত নৃত্যৰ লগত জড়িত যোগাসনৰ লগত জড়িত ৰেইকি লামাফেৰা এঞ্জেল টেৰট কাৰ্ড এই বিভিন্ন চৰ্চাৰ লগত জড়িত তথাপিতো আপুনি জীৱনটো কিভাৱে আগবঢ়াই লৈ গৈছে বহুতে ভাবে যে মই টকাৰ পিছত দৌৰি থকাটোৱে মোৰ জীৱন কেৱল মোৰ কেন্দ্ৰীভূত হৈ থকাটোৱে ব্যক্তিকেন্দ্ৰিক হৈ থকাটোৱে মোৰ বাবে জীৱন আপুনি জীৱনটো কেনেকৈ লৈছে কেনেকৈ আগবঢ়াই নিছে জীৱনটো মই যেতিয়াই যি পাইছোঁ সেয়াই মই গ্ৰহণ কৰিছোঁ আৰু সুখী হৈ গৈ আছোঁ মোৰ সৰুৰ পৰাই মই অলপ মানে অসুখীয়া মানে বিভিন্ন ধৰণৰ অসুবিধা আছিলে মই খুব চেষ্টা কৰিলোঁ যাতে ভাল কথাবোৰ শিকিবলৈ জীৱন সম্পৰ্কে আৰু যিবোৰ নীতি নিয়ম ফ'ল' কৰিব লাগে সেইবোৰ ফ'ল' কৰিছোঁ যেতিয়াই মই কিবা এটা বিষয় শিকোঁ সেইটো মই ফ'ল' কৰোঁ সেইকাৰণে মোৰ ভাল হৈ গৈ আছে মানে মাইনাছ পইণ্টবোৰ কমি গৈছে প্লাছ পইণ্টবোৰ বাঢ়ি গৈ আছে আৰু মই চেষ্টা কৰোঁ এতিয়া সকলোৱে কাম কৰে এতিয়া মই এজন ব্যৱসায়ী মোৰ দোকান আছে
মই দোকানখন সুন্দৰভাৱে চলাওঁ তাৰ উপৰিহে এইখিনি কৰোঁ আৰু সময়বোৰ এনেকুৱাকে বান্ধি লওঁ যাতে মোৰ আজিৰ দিনৰ কামখিনি আজিয়ে শেষ হয় আৰু কাইলৈ যাতে মই দুটা কাম বেছি কৰিব পাৰোঁ অৰ্থাৎ আমি কোনটো কাম কৰিছোঁ কিয় কৰিছোঁ সেই এটা ডিচিপ্লিন থাকিব লাগিব ৰুটিন এখন প্ৰচেছ এটা থাকিব লাগিব তেনেকৈ আচ্ছা ঠিক আছে এতিয়া আমি এই সাক্ষাৎকাৰ আৰম্ভণিতে এটা কথা পৰিস্থিতি দিছিলোঁ যে আমি সকলোৱে টকা ধন ঐশ্বৰ্যৰ এটা গৰাকী হ'ব বিচাৰোঁ আমাক প্ৰয়োজন তো তেতিয়া কৈছিলোঁ যে টকা কেনেকৈ আপোনাৰ হাতলৈ আহিব এই মন্ত্ৰ আজি দিব এতিয়া আমি সেই প্ৰশ্নটোলৈকে যাওঁ এতিয়া শেষৰ ফালে যে ধন ঐশ্বৰ্য বহুতে কাম কৰি থাকে কিন্তু বিশেষ ফল নিদিয়ে যদি ধন ঐশ্বৰ্য আহিবলৈ কিবা নিয়ম নীতি বাস্তুশাস্ত্ৰ বা এইবিলাক লামা ফেৰা এঞ্জেল বা কিবা কথা জড়িত আছে নেকি যে কেনেকৈ ধনৰ আগমন হ'ব পাৰে ধন আহিবলৈ লক্ষ্মী তুষ্ট হ'ব লাগিব কুবেৰ দেৱতা মানে তুষ্ট হ'ব লাগিব বাস্তুসন্মত হ'ব লাগিব ঘৰখন এতিয়া এই কথাখিনি নিৰ্ভৰ কৰে পজিটিভ ভাইব্ৰেশ্যন পজিটিভ মানে বায়ু বিশুদ্ধ বায়ু তেতিয়াহে আপোনাৰ ঘৰখনলৈ দেহ মনলৈ আহিব যেতিয়া আপুনি চাফ চিকুণ হৈ থাকিব আপুনি যিমান চাফ চিকুণ হ'ব সিমানেই আপোনাৰ সেই পজিটিভ ভাইব্ৰেশ্যন আহিব এতিয়া আজি এই বছৰটো শনিৰ বছৰ 2024 যোগ কৰিলে মানে 8 নাম্বাৰ হয় 8 টো ইনফিনিটি চিম্বল এটা আছে এনেকৈ 8 টো এনেকুৱা আপোনাৰ যদি কামত আহে ঘূৰি ঘূৰি টকা আহিব ঘূৰি ঘূৰি থাকিব সেই যদি 8 টো আপুনি এনেকৈ আঁকি পেলাই প্ৰে কৰে ভাইব্ৰেশ্যন দিয়ে আপোনাৰ তেতিয়া তেনেকেই টকা আহিব বা আপুনি হাততো এনেকৈ লাগে শুৱাই পেলাই ৰাখিব লাগে মানে শুই যেন আছে চিম্বলটো আঁকিব লাগে নে ভাবিব লাগে আঁকিবও লাগে ভাবিবও লাগে আপুনি এয়াৰতো আঁকিব পাৰে এইটোৰ নিচিনা মানে এইটো দুটা ইনফিনিটি থকা নিচিনা আৰু এই ইনফিনিটিটো আঁকিব লাগিব সেইটো আঁকিলে মানে টকা পইচা আহিব আৰু খুব চাফ চিকুণ হ'ব লাগিব এই বছৰটো শনিৰ বছৰ শনি সদায় ন্যায়ৰ প্ৰতীক শনিয়ে মানে খেলি মেলিবোৰ বেয়া পায় মিছা কথা ক'লে বেয়া পায় লেতেৰা পেতেৰা হ'লে বেয়া পায় আৰু জোতা চেণ্ডেল হেৰি লেতেৰা বা এনেকুৱা হৈ থাকিলে জোতা চেণ্ডেল শনি আহি যায় মানে খুব চাফ চিকুণ কৰি ৰাখিব লাগে আৰু বহুতে কয় যে আমি যে ঘৰৰ দুৱাৰমুখ বুলি কওঁ তাত ধৰ থিয় হৈ কথা ক'ব নালাগে সেনেকুৱা কথা আছে নেকি কিবা মানে এন্ট্ৰিটো সদায় চাফা কৰি ৰাখিব লাগে ব্লকেজ থাকিব নালাগে বা কিছুমানে পানী পেলালে বোকা হ'ল বা কিবা এনেকৈ হেৰি চাফ চিকুণ কৰি ৰাখিব লাগে আপুনি গোটেই বাউণ্ডেৰীটো চাফা কৰিব লাগে তেনেকৈ ঘৰখনৰ অলাগতিয়াল বস্তুবোৰ আঁতৰাই দিব লাগে আৰু আপুনি টকা পইচা আহিবৰ কাৰণে এটা কাম কৰিব পাৰে শনিবাৰে মঙলবাৰে ঘৰৰ মকৰা জাল গুচাব পাৰে মকৰা জাল গুচাব পাৰে তেতিয়া মানে টকা পইচা অহাত সহায় কৰে আৰু কিছুমান নাম্বাৰ আছে এইটো এটা পাইৰাইটৰ কইন হয় ইয়াতে মানিৰ কাৰণে হেৰি মানিৰ কাৰণে ইয়াত নাম্বাৰ আছে নাম্বাৰ হৈছে 808-520-741 এইকেইটা আপুনি লিখিব পাৰে হাততো লিখিব পাৰে এইকেইটা স্থান কৰিব পাৰে এইটো কি হয় এইটো মানে পাইৰাইটৰ ক্ৰিষ্টেল হয় এইটো মানে মানিৰ কাৰণে ভাল এইটো লগত ৰাখিব পাৰি নেকি এইটো লগত পাৰ্চত থব লাগে ইয়াৰ মূল্যটো কিমান এইটো মূল্য মানে চাৰ্জৰ সৈতে 1000 আচ্ছা জি ন এইটো পাইৰাইট এইটো আপুনি প্ৰভাইড কৰিব পাৰে এইবিলাক আচ্ছা এইটো ব্ৰেচলেট হয় পাইৰাইট আচ্ছা এডাল ব্ৰেচলেট এনেকৈ পিন্ধিব পাৰি আৰু আপুনি নিজেও কিন্তু পিন্ধি আছে ৰাইজক কোৱাই নহয় আপুনি নিজে ইয়াৰ উপকাৰ পাইছে নিশ্চয় সেইকাৰণে এয়া পিন্ধি আছো আৰু এইবোৰ মোৰ নিউমৰলজি মতে মানে চাই পেলাই লৈছোঁ মোৰ ডেট অফ বাৰ্থ মতে যি ওলায় মই এতিয়া এইটো হেৰি বৃহস্পতিৰ কাৰণে লৈছোঁ য়েল্ল' কালাৰ আৰু এইটো ৰুদ্ৰাক্ষ ক্ৰিষ্টেল আৰু বহুত ক্ৰিষ্টেল পিন্ধিবলৈ যেতিয়া দিগদাৰ হয় তেতিয়া বহুত মনি একেলগ কৰি পিন্ধিব পাৰি এইটো মিক্স কৰি লৈছোঁ এটাতে গোটেই বিষয়টো থাকি যাব গোটেইকেইটা বিষয় আৰু ইয়াৰ উপকাৰ পাইছে নিশ্চয় আপুনি গতিকে এডাল পিন্ধিলে সকলো হৈ যায় সেইটো কথা এতিয়া পাইৰাইট মানিৰ কাৰণে হয় আৰু এইটো আপুনি পাৰ্চত ৰাখিব পাৰে এই নাম্বাৰকেইটা ইউজ কৰিব পাৰে নাম্বাৰকেইটা মই কৈ দিছোঁ 808-520-741 এইখিনি আচ্ছা আমি আজি ভালেখিনি কথা অৱগত হ'লোঁ পৰৱৰ্তী সময়ত আমি আৰু অধিক অৱগত হ'ম শেষত 2024 এতিয়া বছৰটো আৰম্ভ হৈছে এটা মাহ প্ৰায় শেষ হ'ল তো এতিয়া বছৰটো কেনেদৰে যাব বুলি ভাবিছে আমাৰ ৰাইজৰ কাৰণে আৰু ৰাইজ যদি উপকৃত হয় কিবা দুই এটা টিপছ দিয়াৰ পাৰিব
2024 ভাল বেয়াৰ মাজেৰে যাব যিসকল ব্যক্তি স্পিৰিচুৱেলত থাকে মানে নীতি নিয়মত থাকে সেইসকলক কিন্তু মানে বহুত ভাল বা শনিয়ে মানে ভাল পায় গতিকে যাৰ ৰাশি চক্ৰত মানে অলৰেডি শনি ডাউন আছে সেইসকলে শনিৰ দান দিব আৰু শনিবাৰটো পালন কৰিব শনিবাৰে তিল তেলৰ চাকি জ্বলাব শনি মন্দিৰত যদি কাৰোবাৰ গাঁৱত থকা মানুহখিনি যাবলৈ দিগদাৰ হয় ঘৰৰ তুলসী তলত জ্বলালেও হয় আৰু চাফচিকুণ হ'ব আৰু জোতা চেণ্ডেলবোৰ চাফা কৰিব আৰু মই কৈছো না শনিবাৰ মঙ্গলবাৰে শনিবাৰ মঙ্গলবাৰে মকৰা জাল গুচাব আচ্ছা গতিকে বহুত আদি টিপছ দিলে আচলতে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি বিষয়ৰ লগত জড়িত হৈ আহিছে ৰাইজৰ উপকাৰ কৰি আহিছে আৰু তেওঁ এই কথাটো কৈছে যে আনক 10জনক শিকাবলৈও এনেকুৱা কোৰ্চ আছে পাঠ্যক্ৰম আছে নিৰ্দিষ্ট তেওঁৰ মাচুল বা যিখিনি নিয়ম আছে সেইখিনি নিয়ম পালন কৰি তেওঁ আনক 10জনক শিকোৱাবলৈও চেষ্টা এতিয়া আপোনাক যোগাযোগৰ বাবে যিটো নাম্বাৰ সেই নাম্বাৰ যোগাযোগ কৰিলে আপোনাক পাই যাব এবাৰ নাম্বাৰটো কৈ দিব পাৰে আমিও গ্ৰাফিক্সত দি থ'ম 8638606781 আপুনি ঘৰখন যিমান পজিটিভ কৰি ৰাখিব এইটো এটা বেল মই এইটো ক'ব খুজিছিলোঁ যে আমি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে যে বজাই দিছিলে কিন্তু শুনি ভাল লাগিছিল এই বেলটো বজালেও এটা পজিটিভ ভাইব্ৰেচন হয় আচ্ছা কেতিয়া বজাব লাগিব এইটো গধূলি আমি এইবোৰ কামখিনি কৰাৰ আগত বজাওঁ বা পূজা পাঠ যেতিয়া কৰে তেতিয়া বজাব পাৰে ৰাতিপুৱা গা পা ধুই অলপ বজাই দিব পাৰে বজাই দিব এবাৰ বজাই দিয়কচোন এবাৰ ইয়াৰ যিটো চাউণ্ড ভাইব্ৰেচন মানে মনটো শান্তি আনে চাবচোন এটা স্পিৰিচুৱেলত যায় আৰু মানে মনটো ডাইৰেক্ট এটা কানেকশ্যন হোৱা যেন লাগে তেনেকৈ কি মেটেৰিয়েল এইটো কাঁহৰে কাঁহৰ হয় কাঁহৰে হয় এইটো আচ্ছা এই ধৰণৰ যিখিনি সঁজুলি আপুনি যোগান ধৰিব পাৰে নেকি যিসকল আহিব পাৰে এইটো মানে মূল্যটো কিমান হয় এইটো মানে এইটোৰ ওজনৰ ওপৰত কথা আছে আচ্ছা আচ্ছা এইটো ওজন বেছি আছে সেইকাৰণে 3000 মান হ'ব আচ্ছা আচ্ছা এই ধৰণৰ যদি আমি সামগ্ৰী বা বিষয় ঘৰত ৰাখোঁ আমি হয়তো বহুত কোটি টকা খৰচ কৰি থাকোঁ বেমাৰ আজাৰৰ বাবে হাহাকাৰ কৰি থাকোঁ বহুত টকা আমাৰ নষ্ট হৈ গৈ থাকে কিবা কিবি অনাহক বস্তু খাওঁতে কিবা কৰোঁতে কিন্তু এই ধৰণৰ 2-1 সম্পদ যদি ঘৰত ৰাখি দিব পাৰোঁ মানে শান্তি আচলতে পাব পাৰোঁ আৰু টকা পইচাৰ কাৰণে আপুনি সন্ধিয়া ধূনা দিব পাৰে মই এটা হাৰ্বছ তৈয়াৰ কৰিছোঁ ইয়াত নিজে কৰিছে এইটো মানে 52 বিটছ হাৰ্বছ আছে ইয়াতে আচ্ছা এতিয়া আমি ধূনাৰ লগত যদি ইয়াৰ অলপ অলপ সদায় দিওঁ তেতিয়া সেই নিগেটিভিটিটো আঁতৰি যায় আচ্ছা নিগেটিভিটি আঁতৰি যায় পজিটিভিটিটো আহে মানে আপুনি প্ৰস্তুত কৰিছে এইটো মই নিজে কেনেকুৱা এইটো পাত্ৰতে বিক্ৰী কৰে নে বেলেগ গোটেই টেমাটোৱে দিওঁ এই টেমা মিনিমাম 21 দিন কৰিব লাগে আচ্ছা 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 ইয়াত বিভিন্ন হাৰ্বছ আছে ইয়াতে বহুত কষ্ট হৈছে তো এনেকুৱা এটা মূল্য কেনেকুৱা হয় এইটো 1000 ভিতৰত আহি যায় আৰু এইখিনি কৰিলে কি উপকাৰত আহে এইটো নিগেটিভিটি ধূনাত দিলে এইটো দিয়াৰ লগে লগে এটা যিটো এটা সুন্দৰ চেণ্ট যিটো পাৰফিউম এটা চাউণ্ড এটা সুগন্ধি বিয়পিব সেই বস্তুৱে মনটো ভাল কৰি পেলাই বেয়াটো আঁতৰি যাব আচ্ছা আৰু মই ঔষধো দিওঁ যাৰ এতিয়া কিছুমান বেমাৰ যাৰ কাৰণে ধৰক মই কাৰোবাক যদি অষ্টধাতুৰ মণিটো দিব লাগে মণি দিওঁ নহ'লে যদি খুৱাব লাগে খোৱাৰ কাৰণে ঔষধ তৈয়াৰ কৰোঁ বিভিন্ন গছৰ শিপা বা গছৰ ছাল এনেকৈ বনাই দিওঁ সেই খায়ো উপকৃত হয় ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈছে আৰু ৰেইকি বিষয়ে ক'লোঁ আজি লামা ফেৰা বিষয়ে ক'লোঁ মই দুইটাৰ ডিফাৰেঞ্চটো অকণমান উজুকে বুজাই দিছোঁ মানে হোমিঅ'পেথিক চিকিৎসাৰ বিষয়ে জানে নহয় হোমিঅ'পেথিক আপুনি ৰেইকিটো হোমিঅ'পেথিক চিকিৎসা বুলি ক'ব পাৰে হোমিঅ'পেথিক চিকিৎসাত আগৰ পৰা যদি হোমিঅ'পেথিক খাই থাকে তেতিয়া কামত আহে বা যদি নিৰামিষ খায় তেতিয়া কামত আহে বা শ্ল' কামত আহে বা কিছুমানৰ কামত নাহিবও পাৰে কিন্তু আপুনি লামা ফেৰাটো এল'পেথিক বুলি ভাবক আজি এণ্টিবায়'টিকটো খাইছে 48 ঘণ্টাৰ ভিতৰত আপোনাৰ বেমাৰ ভাল হৈছে আৰু যেতিয়া এল'পেথিক আপুনি ব্যৱহাৰ কৰিব তেতিয়া আপুনি ডাক্তৰক সুধিব যে কিবা বাচিব লাগিব নাই নাই আপুনি এণ্টিবায়'টিক হৈছে একো বাচিব নালাগে তেনেকৈ লামা ফেৰা হিলিঙত খুব কম সময়ত কামত দিয়ে আৰু ইয়াত একো নীতি নিয়ম নাই খাদ্যৰো নাই আৰু একো নাই মানে খুব কম সময়ত হয় আৰু সেইকাৰণে এইটো উজু কিন্তু পাৱাৰফুল লামা ফেৰাটো হয় তো ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হ'ল ব্যৱসায়িক দিশৰ লগতে আধ্যাত্মিক ৰেইকি চৰ্চা লামা ফেৰাৰ চৰ্চা এঞ্জেল চৰ্চা টেৰট কাৰ্ড
আৰু ইয়াৰ বাহিৰেও ক্ৰিষ্টেল আদি বিভিন্ন সামগ্ৰীও তেওঁ ৰাইজৰ বাবে আগবঢ়াই আহিছে আৰু এইদৰে তেওঁ সমাজখন সুন্দৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে আচলতে গতিকে তেওঁৰ এই বিষয়বিলাক যদি আপুনি জড়িত হয় যদি শিকাৰ চেষ্টা কৰে তেওঁলোকক যোগাযোগ কৰিব পাৰে আমি যোগাযোগৰ নাম্বাৰ দিছোঁ বা আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁৰ লগত যোগাযোগ কৰাৰ বা তেওঁৰ ফোন নাম্বাৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু লগতে এই ধৰণৰ যিখিনি আমি কথা শুনি থাকোঁ যে এই ধৰণৰ মণি মুকুতা বা এইটো ক্ৰিষ্টেল এইবিলাকৰ জৰিয়তে আমাৰ বহু উপকাৰ হয় আচলতে গতিকে এইবিলাক ক্ষেত্ৰতো তেওঁ সহায় কৰিব বুলি তেওঁ ইতিমধ্যে কৈছে বা কৰি আহিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ জনাইছোঁ আৰু আমাৰ এই ডেমক্ৰেচি লাইভৰ আজিৰ এই অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ